ইয়াত চাব ইমান অফাৰ আহি গৈছে ফ্লিপকাৰ্টৰ 99% অফ। যদি আপোনালোকৰ আইফোনৰ প্ৰয়োজন বা মোবাইলৰ প্ৰয়োজন, ইয়াত চাব 99% অফ। যদি মোবাইলৰ দাম 1,00,000 টকা, আপোনালোকে লাভ কৰিব মাত্ৰ 900 টকা, যিহেতু 99% অফ কৰি দিয়া হৈছে। কিন্তু এইটো ৰিয়েল নে ফেক হয়, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ জানি লওক। আপোনাৰ মোবাইলত কিন্তু এনেকুৱা বহুত নটিফিকেশ্যন আহিছে, ইয়াত চাব লাইক লোক ফ্লিপকাৰ্টৰ কিন্তু সকলো দেখুৱাই যে আপোনালোকে ফ্লিপকাৰ্টত অৰ্ডাৰ দিয়ক। বহুতে কিন্তু এনেকুৱাকৈ ফ্লিপকাৰ্টত অৰ্ডাৰ দিয়ে আৰু পইচাটো মাৰি যায়। ইয়াত চাব দিয়া আছে মোবাইলৰ যিকোনো মোবাইল ল'ব, ইয়াত চাব দিয়া আছে 99% অফ। চেমচাং, আইফোন বা ফ্লিপকাৰ্টৰ এইটো কিন্তু অফাৰ নহয়। যদি আপোনালোকৰ মোবাইলত এনেকুৱাকৈ নটিফিকেশ্যন আহি যায়, এইটো কিন্তু ফ্লিপকাৰ্টৰ অৰিজিনেল অফাৰ নহয়। এইটো কিন্তু ফ্লিপকাৰ্টৰ অফিচিয়েল ৱেবছাইট নহয়, এনেকুৱাকৈ ৱেবছাইট বনাই লৈছে। আপোনালোকে ভাবিব যে এইটো কিন্তু ফ্লিপকাৰ্টৰ ৱেবছাইট হয়। ইয়াত কিন্তু আপোনালোকৰ মোবাইলত এনেকুৱাকৈ বহুতো নটিফিকেশ্যন আহি যায়। যদি আপোনালোকৰ মোবাইলত এনেকুৱাকৈ নটিফিকেশ্যন আহি গৈছে, তেনেহ'লে কিন্তু আপোনালোকে ইয়াত অৰ্ডাৰ নকৰিব। ইয়াত চাব, ইয়াত কিন্তু কেছ অন ডেলিভাৰী নাই বা কিন্তু কোনো ফ্লিপকাৰ্টৰ ইয়াত কোনো লিংক নাই। যদি আপোনালোকৰ মোবাইলত এনেকুৱাকৈ নটিফিকেশ্যন আহি যায় যে যিকোনো বস্তুৰ 99% অফ, আপোনালোকে ইয়াত এনেকুৱাকৈ অৰ্ডাৰ নকৰিব। ইয়াত চাব, যেতিয়া আপোনালোকে ইয়াত আপোনাৰ এড্ৰেছটো বহাই দিব, লগে কিন্তু ইয়াত লৈ লয়। ফ্লিপকাৰ্টত কিন্তু নলয়, সেইকাৰণে কিন্তু এইটো ফেক হয়। আপোনালোকে ইয়াৰ পৰা যিকোনো বস্তু দেখিলে আপোনালোকে ইয়াত অৰ্ডাৰ নকৰিব। এইটো কিন্তু ফেক, এইটো কিন্তু ফ্লিপকাৰ্টৰ অৰ্ডাৰ নহয়, এইটো ফেক অফাৰ হয়।